মলয়া বতাহজাক গাত লগাৰ লগে লগে মনটো যেন পাতল হৈ গৈছে। তোমাক লৈ সপোন দেখিছিলোঁ, হাতত হাত ধৰি সুখে দুখে আগুৱাই যাম। নমস্কাৰ বন্ধুসকল, আকাশত তৰাৰ ঠিকনা বিচাৰি প্ৰেম কাহিনীটোৰ অন্য এটা খণ্ডলৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটো কেনেদৰে আগুৱাই গৈছে সেইটো জানিবৰ বাবে বলকচোন আগুৱাই যাওঁ এই খণ্ডটিৰ মাজেৰে। আজি মনটো একেবাৰে বেয়া, সেয়েহে আবেলি পৰত নদীৰ পাৰত আহি বহি আছোঁ। হৈ যোৱা কথাবোৰৰ চিন্তা কৰি কৰি এইকেইদিন মনটো বহুত বেয়া, সেইবাবে নদীৰ পাৰত বহি আছোঁ মনটো অলপ ভাল লগাবৰ বাবে। মলয়া বতাহজাক গাত লগাৰ লগে লগে মনটো যেন পাতল হৈ গৈছে। এনেকৈ বহু সময় বহিলোঁ। মনটো কিছু পাতল লগাত ঘৰমুৱা হ'বলৈ বুলি থিয় হোৱাত দেখা পালোঁ। সন্মুখৰ পৰা তৰা আহি আছে। মনতে ভাবিলোঁ তাইক মাত এষাৰ দি যাওঁ বুলি। কিন্তু আগুৱাই যাব ধৰোঁতেই সিদিনাৰ কথাটো মনত অহাৰ লগে লগে অন্য ফালদি ঘৰলৈ বুলি খোজ দিব ল'লোঁ। আকাশ, শুনাচোন। মই তৰাৰ মাতষাৰ শুনাৰ পাছতো নুশুনাৰ ভাও ধৰি অন্য ফালেদি খোজ দিব ল'লোঁ। আকাশ, শুনাচোন। শুনি আছোঁ, কোৱা না, কি ক'বলৈ আছে? আকাশ, এবাৰ মোৰ কথাটো শুনাচোন। প্লিজ, মোক এনেকৈ ইগন'ৰ নকৰিবা। এবাৰ মোৰ কথাটো শুনাচোন। আৰু কি ক'বলৈ আছে? যদি কিবা ক'বলৈ আছে সোনকালে কোৱা, মোৰ ৰ'বলৈ সময় নাই। তুমি 1 মিনিট ৰৈ মোৰ কথাটো শুনা। কোৱা, আৰু কি ক'বানো? আকাশ, মোক ক্ষমা কৰি দিয়া। সিদিনাৰ কথাবোৰ অলপ বেছি হৈ গ'ল, সেইবাবে কৈছোঁ। মোৰ কথাটো এবাৰ শুনাচোন। হয় নেকি? এতিয়া আৰু কি ক'বলৈ আছে সেইটো কোৱা। তোমাৰ বাবেতো মই একোৱেই নহয়, মাত্ৰ তোমাৰ এজন বন্ধুহে। কিন্তু এটা কথা কি জানা তৰা? সিদিনা তুমি মোক যেনেকৈ কৈছিলা নহয়, সেইদিনা মনত থিৰাং কৰি লৈছিলোঁ জীৱনত আৰু কোনো দিনেই তোমাৰ লগত কথা নাপাতো বুলি। সেইদিনাৰ বাবে ময়ো বৰ লজ্জিত হৈছোঁ আকাশ। মই তোমাক তাৰ পাছত কিমান ফোন কৰিছোঁ, কিমান মেছেজ কৰিছোঁ, তুমি জানো এবাৰমান ৰিপ্লাই কৰিলা? কিয়নো কৰিবা? তোমাৰ বাবেনো মই কোন হওঁ? ৰিপ্লাই কৰাৰ কথা কৈছা? শুনা তৰা, তুমি যে ক'লা তুমি মোৰ কি হোৱা, তেন্তে শুনা। মই তোমাক হৃদয়ত অতি সযতনে বহুৱাই ৰাখিছিলোঁ। তোমাক লৈ সপোন দেখিছিলোঁ, হাতত হাত ধৰি সুখে দুখে আগুৱাই যাম জীৱনৰ বিয়লি বেলালৈকে। কিন্তু তুমি কি বুজি পালা? মাত্ৰ তুমি নিজৰ কথাটোহে ভাবিলা। এতিয়া আৰু মই তোমাক কিহৰ বাবে তোমাৰ ফোন মেছেজৰ ৰিপ্লাই কৰিব লাগে? যদি তোমাৰ কথাবোৰ কৈ শেষ হ'ল, তেনেহ'লে মই যাওঁ, তুমি থাকা। প্লিজ, শুনাচোন মোৰ কথাটো। আৰু কি শুনিবলৈ আছে? কিয়, তুমি পাহৰিলা নেকি সিদিনা কি কৰিছিলা? মই তোমাক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ। বাৰে বাৰে ৰিকুৱেষ্ট কৰি থকাৰ পাছতো তুমি জানো মোৰ কথা এটা শুনিলা? মোৰ কথা শুনিবলৈ তোমাৰ হাতত 1 মিনিটমান সময় থাকিল। তুমিতো মোৰ কথা নুশুনাকৈ সেই ঠাইৰ পৰা আঁতৰি গ'লা। মাত্ৰ নিজৰ কথাখিনি মোক কৈ তুমি সেই ঠাইৰ পৰা আঁতৰি গ'লা, মোক অকলে এৰি থৈ গ'লা। তোমাৰ হাতত মোৰ কাৰণে 1 মিনিট সময় নাথাকিল। এতিয়া মই তোমাৰ কথা কি বুলি শুনিব লাগে সেইটো কোৱা। মই মানিছোঁ, সেইদিনা মোৰ বহুত ভুল হৈছিল। মই তোমাৰ কথাটো নুশুনাকে তাৰ পৰা গুচি যাব নালাগিছিল। তাৰ বাবে মই আজি অনুতপ্ত হৈ আছোঁ। প্লিজ, মোক প্ৰথমবাৰৰ বাবে মাফ কৰি দিয়া। মই আৰু এনে ভুল কেতিয়াও নকৰোঁ। কোৱা, তোমাৰ আৰু কি ক'বলৈ আছে? মই শুনি আছোঁ। মই তোমাক অকলশৰীয়া কৰি এৰি থৈ নাযাওঁ। তুমি যেতিয়ালৈকে কথাবোৰ কৈ থাকিবা, মই শুনি থাকিম। আচলতে আকাশ, মই সিদিনা তোমাক এনেদৰে কোৱাটো মোৰ বহুত ভুল হৈ গৈছিল। সিদিনা তুমি মোক ঘপককৈ তেনেদৰে কথাবোৰ কোৱাত
মই কি ক'ম কি নক'ম সেইটো ভাবি একো উত্তৰ নাপাই তোমাক তেনেদৰে কথাবোৰ ক'লো। সেই কথাৰ অনুতপ্ত হৈ মই তোমাক মাফ খুজিবৰ বাবে বাৰে বাৰে তোমাক মই কল কৰি আছিলোঁ, কিন্তু তুমি মোৰ ফোনটো এবাৰো নধৰিলা। এনে নহয় যে তোমাৰ প্ৰতি মোৰ দুৰ্বলতা নাই, মোৰো আছে তোমাৰ প্ৰতি দুৰ্বলতা। হয়তো মনে মনে ময়ো তোমাৰ প্ৰেমত পৰিছো। সেইবাবে আজি মই তোমাক বিচাৰি নদীৰ পাৰলৈ বুলি ওলাই আহিলো। শুনা তৰা, তোমাক বহুত ভাল পাইছিলোঁ। তোমাক কৈছিলোঁ, যিদিনা প্ৰথম তোমাক দেখিছিলোঁ সেইদিনাই তোমাৰ প্ৰেমত পৰিছিলোঁ। তোমাক বহুত ভাল পোৱাৰ কাৰণে তোমাৰ আগত প্ৰেমৰ প্ৰস্তাৱটো দিছিলোঁ, কিন্তু ভবা নাছিলোঁ তুমি যে মোক সেইদিনা অকলশৰীয়া কৰি থৈ এৰি যাবা বুলি। এতিয়া তুমি অনুতপ্ত হৈছা। কোৱা, এতিয়া আৰু কি ক'বলৈ আছে? মই শুনি আছো তোমাক। আকাশ, ময়ো তোমাক ভাল পাওঁ। তুমি মোক কোৱা, তুমি মোৰ লগত হাতত হাত ধৰি আগুৱাই যাবানে চিৰদিনৰ বাবে একেলগে? কোৱাচোন, হবানে তুমি মোৰ জীৱন সাৰথি? কথা দিলোঁ তোমাক, থাকিম একেলগে জীৱন জুৰি তোমাৰ হাতত হাত ধৰি। বন্ধুসকল, আকাশ আৰু তৰাৰ প্ৰেম কাহিনীটোত আকাশ আৰু তৰাই কিমান দূৰ হাতত হাত ধৰি আগুৱাই যাব, বা তেওঁলোকৰ প্ৰেম কাহিনীটো এনেদৰে কিমান দিনলৈকে চলি থাকিব, সেইটো জানিবৰ বাবে আপোনালোকে অহাটি খণ্ডলৈ অপেক্ষা কৰিব লাগিব। যদি কাহিনীটো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ লাভ ষ্টৰী টাইম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।